প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনি আৰু ৰেঙনিত অহা 2 মে'ৰ পৰা সম্প্ৰচাৰিত হ'ব এখন নতুন ধাৰাবাহিক যাৰ নাম সন্ধ্যাৰাগ। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8:30 বজাত আৰু 11:30 বজাত সম্প্ৰচাৰিত হ'ব এই নতুন ৰসৰ ধাৰাবাহিকখন যাৰ নাম সন্ধ্যাৰাগ। আজি এই বিশেষ অনুষ্ঠানত আমাৰ লগত ইতিমধ্যে আমি সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে ধাৰাবাহিকখনৰ পৰিচালক অভিজ্ঞান কাশ্যপ আৰু দুগৰাকী আমাৰ সকলোৰে চিনাকি মুখ জনপ্ৰিয় অভিনেতা ৰাগৈ নিতম আৰু বিকি। আমি আটাইকে এই বিশেষ সম্প্ৰচাৰলৈ মই আদৰণি জনাইছোঁ আৰু প্ৰাগ নিউজৰ দৰ্শকসকলক মই আৰম্ভণিতে দেখুৱাব বিচাৰিছোঁ ধাৰাবাহিকখনৰ কিছু ছবি। আহক চাওঁ সন্ধ্যাৰাগ। কামটো জানেই মোৰ, কিন্তু মানুহজনীকতো নাজানে। কামৰ কোৱালিটি সকলো ভেণ্ডৰতকৈ শকুন্তলা এণ্ড ছনছে আটাইতকৈ বেছি মেইনটেইন কৰে বুলি সকলোৱে জানে। বেলেগ চিন্তা নকৰিব, পুৱাই মোৰ ল'ৰা দুটা যাব। এপ্ৰুভেলৰ কপিটো পালে ভাল লাগিব। মই ডিচিশ্যন ল'লোঁ, আপোনালোকৰ কোম্পানীক এই কামটো দিব নোৱাৰে। আমি বিজনেছ কৰোঁ, মাফিয়াগিৰি নকৰোঁ। অহা 2 মে'ৰ পৰা উপভোগ কৰক সন্ধ্যাৰাগ। সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে সন্ধ্যাৰাগৰ কিছু ক্লিপিং। আৰু আমাৰ লগত যিটো ধাৰাবাহিকখনৰ পৰিচালক উপস্থিত আছে অভিজ্ঞান কাশ্যপ, মই অভিজ্ঞান কাশ্যপৰ ওচৰলৈ আহিব বিচাৰিম। অভিজ্ঞান, কেনেকুৱা ধৰণৰ পৰিকল্পনা সন্ধ্যাৰাগক লৈ কৰা হৈছিল আৰু বাস্তৱত সেই পৰিকল্পনা আপুনি কিমান দূৰ ৰূপায়িত কৰিবলৈ সক্ষম হৈছে? পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। সন্ধ্যাৰাগ মোৰ প্ৰথমখন ধাৰাবাহিক আপোনাৰ আৰু এখন ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'ব 2 মে'ৰ পৰা 8:30 বজাৰ পৰা। ধাৰাবাহিকখনৰ যেতিয়া আমি পৰিকল্পনা কৰি আছিলোঁ তেতিয়াই ভাবিছিলোঁ যে ধাৰাবাহিকখন অলপ বেলেগ ধৰণৰ কৰা হ'ব। আজিকালি যেনেকুৱা ধৰণৰ ধাৰাবাহিক চলি থাকে তাতকৈ অলপ ধৰণৰ মই বেলেগ কৰিব চেষ্টা কৰিছিলোঁ। সেইকাৰণে মই একচুৱেলি ক'ব বিচাৰিছোঁ যে ধাৰাবাহিকখনৰ মূল যিটো থিমটো লৈছোঁ সেই থিমটো আমি লৈছোঁ মহাভাৰতখনৰ পৰা। মহাভাৰতখনৰ যিখিনি কেৰেক্টাৰ আছে সেই কেৰেক্টাৰখিনিক মই লৈ পেলাই আজিৰ টাইমত লৈ পেলাই কিছু সালসলনি কৰি পেলাই উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু গতিকে আশা কৰিছোঁ যে ধাৰাবাহিকখন সকলোৱে আদৰি ল'ব, সকলোৱে মৰম দিব। তাৰপিছতে আমাৰ লগত যিহেতু ধাৰাবাহিকখনত জড়িত হৈ আছে বিকিদা, সকলোৱে জানে, ৰাগৈ নিতম, অৰুণ হাজৰিকা, তাৰপিছত অৰূপ বৈশ্য, তেনেদৰে বহুতো অন্য শিল্পীসকল জড়িত হৈ আছে। গতিকে আশা কৰিছোঁ যে ধাৰাবাহিকখন সকলোৱে ভাল পাব, আদৰি ল'ব। নিশ্চয়। এই ধাৰাবাহিকখনৰ নাম ৰখা হৈছে সন্ধ্যাৰাগ। সন্ধ্যাৰাগ নামটো কিয় ঠিক কৰা হ'ল? সন্ধ্যাৰাগ নামটো একচুৱেলি এনেই সাধাৰণ অৰ্থাৎ ক'ব গ'লে যে সন্ধ্যা মেইন চৰিত্ৰটো, ৰাগ মেইন চৰিত্ৰটো, সেইকাৰণে সন্ধ্যাৰাগ হৈছে। কিন্তু সন্ধ্যাৰাগ বুলি এখন বোলছবি আছিলে, সেই বোলছবিখনৰ খুব জনপ্ৰিয় বিখ্যাত বোলছবি। আৰু বোলছবিখন দুৰ্ভাগ্যবশতঃ মই আজিলৈকে চাবলৈ পোৱা নাই, কিন্তু ছবিখনৰ বিষয়ে বহুত শুনিছোঁ, পঢ়িছোঁ। গতিকে মানে নামটোও ভাল লাগে মোৰ। গতিকে কেৰেক্টাৰ দুটাৰ নামৰ সৈতেও লগ কৰি পেলাই সেই নামটো লোৱা হৈছে। নিশ্চয় মই আলোচনা কৰি থাকিম, কথা পাতি থাকিম, কিন্তু এবাৰ পুনৰ চাব বিচাৰিছোঁ সন্ধ্যাৰাগৰ আন কিছু ভিডিঅ'। সন্মান, পৰিয়াল, আপোনজন, সকলো মোৰ বাবে এটাই বস্তু আছেগৈ, সেয়া হ'ল প্ৰতিশোধ। বহুত সহ্য কৰিলোঁ, বহু আঘাত সহিলোঁ, আৰু নহ'ব, এইবাৰ হ'ব যুদ্ধ। এইবাৰ তহঁতে চিনি পাবি বিক্ৰম আচলতে কোন। সেয়া আমি আপোনালোকক টেলিভিশ্যনৰ পৰা দেখুৱাইছোঁ সন্ধ্যাৰাগৰ আন কিছু ক্লিপিং। মই আহিব বিচাৰিছোঁ বিকিৰ ওচৰলৈ। বিকি, কি ক'ব খোজা হ'ব ধাৰাবাহিকখনৰ সন্দৰ্ভত আৰু চৰিত্ৰটো সন্দৰ্ভত মই নিশ্চয় জানিব বিচাৰিম। নমস্কাৰ। আৰু সন্ধ্যাৰাগৰ বিষয়ে যেতিয়া কথা পতা হৈছে, মোৰ চৰিত্ৰটোৰ বিষয়ে যদি ক'ব যাওঁ, কাৰ্তিক চলিহা। তো কাৰ্তিক চলিহা কেৰেক্টাৰটো এনেকুৱা বুলি ক'ব পাৰোঁ, সি অকণমান এণ্টাগনিষ্ট। এই কেৰেক্টাৰটো এই ধাৰাবাহিকখনৰ এণ্টাগনিষ্ট হয়, কিন্তু ডাইৰেক্ট মই এণ্টাগনিষ্ট বুলিও নকৰিম, কাৰণ অকণমান সি ক'ৰবাত তাৰ চাইকো এটাও আছে। সি যিটো লাগ বুলি কয় তাক লাগিবই, আৰু যদি তাৰ নেপায় সেই বস্তুটো সি হয়তো ভাঙিয়ে পেলাব, কিন্তু আনৰ হ'ব দিব নোৱাৰে। তেনেকুৱা ধৰণৰ এটা চেলেঞ্জ লোৱা এটা সি কেৰেক্টাৰ। আৰু যিদিনাখন অভিজ্ঞান আহিছিলে, আমি কথা পাতিছিলোঁ ইয়াৰ ওপৰত, চৰিত্ৰটো মোৰ খুবেই ভাল লাগিছিলে। তেতিয়া মই
কৈছিলোঁ যে ঠিক আছে এই চৰিত্ৰটো মই কৰিম কিন্তু অভিজ্ঞানে কৈছিলে সাধাৰণতে ঘপককৈ তেনেকুৱা এটা চৰিত্ৰ কৰি দিবলৈ সকলো প্ৰস্তুত নহয় কিন্তু মই ক'লোঁ যে মই প্ৰস্তুত কাৰণ এই চৰিত্ৰটোত মই নতুনত্ব বিচাৰি পাইছোঁ কাৰণ মই বিচাৰোঁ যে মোৰ যিসকল মোক ভাল পোৱা বা মোক আশীৰ্বাদ দিয়া দৰ্শক আছে তেওঁলোকক মই নতুন নতুন চৰিত্ৰৰে তেওঁলোকক মানে টেষ্টটো মজাটো দি থাকিব বিচাৰোঁ আৰু সেইবাবে মই অকল এটা কেৰেক্টাৰে নহয় মই বিভিন্ন ধৰণৰ কেৰেক্টাৰ কৰি থাকিব বিচাৰোঁ আৰু নিজকেও চাওঁ যে মই কৰিব পাৰোঁ নে নোৱাৰোঁ পৰীক্ষা কৰা হয় নিজকে মই পৰীক্ষা কৰি চাওঁ যে মই পাৰিম নে নোৱাৰিম আৰু যিদিনাখনৰ পৰা অভিজ্ঞানে ফাইনেল ক'লে যে এই কেৰেক্টাৰটো মই কৰিম তেতিয়া মই তাৰ পৰা হেৰি ল'লোঁ স্ক্ৰিপ্ট ল'লোঁ আৰু ময়ো নিজে অলপ চিন্তা কৰিলোঁ যে ইয়াক আৰু কিদৰে সজাব পাৰোঁ পৰিচালকে মোক কৈছে কিন্তু মই আৰু মোৰ ফালৰ পৰা বিকিৰ ফালৰ পৰা কাৰ্তিক চলিহাৰ কাৰণে আৰু কি দিব পাৰোঁ আৰু সেইটো কাৰণে যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ এটা নতুন চৰিত্ৰত অৱতীৰ্ণ হৈছোঁ আগতেও VCD বা এনেকুৱা সৰু সুৰা কিবাত মই নিগেটিভ ৰোল কৰিছোঁ কিন্তু এই কেৰেক্টাৰটো কাৰ্তিক চলিহাৰ কেৰেক্টাৰটো এটা চেলেঞ্জ হিচাপে মই লৈছোঁ এইখন চিৰিয়েলত চেলেঞ্জ হিচাপে লোৱা হৈছে হয় বিকি মই আপোনাৰ ওচৰলৈ আহিম ৰাগণিত ওচৰলৈ আহিব বিচাৰিছোঁ ৰাগ কি ক'ব খোজা হ'ব নিজৰ চৰিত্ৰটো সম্পৰ্কত লগতে অভিজ্ঞান কাশ্যপৰ ৰেঙনিৰ সম্প্ৰচাৰ হ'বলগীয়া সন্ধ্যাৰা খণ্ডপত প্ৰথমে প্ৰাইমেট নাইটৰ সমূহ দৰ্শকলৈ মই শুভেচ্ছা জনাইছোঁ এটা খুব সুন্দৰ চৰিত্ৰ কৰিবলৈ পাইছোঁ এখন সন্ধ্যাৰাগ ধাৰাবাহিকখনত অভিজ্ঞান কাশ্যপৰ খুব ভাল লগা এটা চৰিত্ৰ প্ৰথমে যদি কওঁ যে যেতিয়া চৰিত্ৰটোৰ কথা কৈছিলে যেতিয়া কাহিনীটোৰ বিষয়ে জনাবলৈ অভিজ্ঞান আহিছিলে মোৰ লগত কথা পাতিছিলে তেতিয়া খুব ভাল লাগিছিলে কিবা যে নতুনত্ব কিবা এটা পাম নতুন কিবা এটা কাম কৰিবলৈ পাম বহুত কাম কৰিছোঁ যদিও তাৰ মাজত কিবা এটা থাকি যায় কেতিয়াবা সেই কিবা এটাটো যেন এইখনত এই চিৰিয়েলখনত কৰিবলৈ পাম আৰু খালি এটা মোৰ অনুৰোধ আছিল যে কেৰেক্টাৰটোৰ নাম দিয়া আছিল ৰাগ একে নাম হৈছিল অলপ দিগদাৰ পাইছিলোঁ সেইকাৰণে হয়তো অনুৰাগ চলিহা কৰি দিয়া হ'ল খুব খুব ভাল লগা এটা চৰিত্ৰ আছিলে মোৰ কাৰণে আৰু সেইমতে অভিজ্ঞানে বিচৰা মতে মই কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ খুব ভাল লাগিছে গোটেইখিনিৰ লগত কৰি বিকি আছে আৰু গোটেই অৰুণ হাজৰিকা সকলো চিনাকি মুখ আছে বহুত চিনাকি মুখ আছে আৰু যেতিয়া আমি গম পালোঁ যে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'ব সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা হৈ পৰিল যে ইমান ধুনীয়া এখন চিৰিয়েল ইমান এটা খুব আগশাৰী টেলিভিশ্যন চেনেলত যে সম্প্ৰচাৰিত হ'ব সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা হৈ পৰিল হয় মই অভিজ্ঞানক সুধিব বিচাৰিম ধাৰাবাহিকখনৰ কোনটো দিশৰ পৰা আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰা হৈছে আৰু কাহিনীয়ে যিটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এখন ধাৰাবাহিক সফলতাৰ ক্ষেত্ৰত কাহিনী বা চিত্ৰনাট্য কোনে প্ৰস্তুত কৰিছে ধাৰাবাহিকখনৰ সংগীত কোনে কৰিছে আৰু ধাৰাবাহিকখন কেনেকৈ আগবঢ়াই লৈ যাবলৈ বিচৰা হৈছিল এখন ধাৰাবাহিক হওক বা চিনেমা হওক যিয়ে নহওক প্ৰথমতে আহে স্ক্ৰিপ্টৰ কথা কাহিনীটো ফাৰ্ষ্ট আহিব তাৰপিছত স্ক্ৰিপ্টখন কেনেকৈ আগবঢ়াব মেইন থিমটো কি লোৱা হৈছে কাহিনীটোৰ সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ অডিয়েঞ্চে চাই ভাল পাব নে নাপাব সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বহুত গুৰুত্ব সহকাৰে ধুনীয়াকৈ আমি কাহিনীটো সজাইছোঁ কাহিনীটো মোৰ নিজৰে আৰু চিত্ৰনাট্যৰ সংলাপ দিছে কুশল গগৈ তেওঁ চিত্ৰনাট্য সংলাপ দিছে আৰু যিটো মেইন ছং সেই ছংটোৰ সংগীত পৰিচালনা কৰিছে কাজল শৰ্মা নগাঁৱৰ তেখেতে আৰু কণ্ঠদান দিছে অনিন্দিতা পালবাই তাৰপিছতে পৰিকল্পনা চিৰিয়েলখনক লৈ এইটোৱে যে যি ধৰণৰ মানে এটা কাহিনীৰে গতি লাভ কৰিব সেই গতিটোত মানে সকলোৱে আচৰিত হ'ব ইয়াত মানে কাহিনীটো যিহেতু কৈ দিব পৰা নাযায় সেইকাৰণে যিটো মানে কেৰেক্টাৰক ৰাইজে প্ৰথমতে মৰম দি থাকে সেই শেষলৈ গৈ পেলাই ৰাইজে আকৌ সেই কেৰেক্টাৰটোক বেয়া পোৱা হৈ যায় যিটোক বেয়া পাই থাকে সেইটোক আকৌ ভাল পোৱা হৈ যায় ঠিক ড্ৰামেটিক চেঞ্জ হ'ব আৰু প্ৰত্যেকটো কেৰেক্টাৰতে মানে মহাভাৰতৰ সেই বস্তুখিনি বিচাৰি হ'ব যেনেদৰে বিকেটাৰ যিটো কেৰেক্টাৰটো কৰিছে তাত দুৰ্যোধনক বিচাৰি পাব অৰুণদাৰ যিটো কেৰেক্টাৰটো আছে তাত শকুনিক বিচাৰি পাব ৰাগদাৰ যিটো কেৰেক্টাৰ আছে তাত বিচাৰি পাব অৰ্জুনক বা যুধিষ্ঠিৰক তেনেধৰণে মানে প্ৰত্যেকটো কেৰেক্টাৰ সেই কেৰেক্টাৰিষ্টিক্সখিনি বান্ধি ৰখা হৈছে যিহেতু চিৰিয়েল হৈ অলপ দীঘলীয়াকৈ চলিবলগীয়া হৈ যায় আৰু গোটেইখিনি মহাভাৰতৰ পৰা ল'ব নোৱাৰোঁ গতিকে লাষ্টৰ ফালে অলপ ড্ৰামাটিক চেঞ্জেছ কৰা হৈছে টুইষ্ট অনা হৈছে যাতে মানে মানুহে ভাবক যে এই যিটো ভাল লগা কেৰেক্টাৰ হৈ আছে সেই কেৰেক্টাৰ যেতিয়া চেঞ্জ হৈ যাব বেয়া লগালৈ তেতিয়া ৰিয়েকশ্যনখিনি তেওঁলোকে ভাল পাব হয় মই অভিজ্ঞান কথা পাতি থাকিম আকৌ চাব বিচাৰিম কেতবোৰ নতুন ভিজুৱেল ইতিমধ্যে আমাৰ হাতত আহিছে সন্ধ্যাৰাগৰ সন্ধ্যা মোৰ প্ৰেম হয় ভাল পাওঁ মই তাইক আই লাভ সন্ধ্যা so much
এতিয়াৰ পৰা যি বস্তু মোৰ হ'ব নোৱাৰে সি আনৰো হ'ব নোৱাৰে সন্ধ্যাও সন্ধ্যাৰ ৰাগ মই আহিব বিচাৰিছোঁ বিকিৰ ওচৰলৈ পুনৰ বিকিৰ চৰিত্ৰটো সম্পৰ্কে ইতিমধ্যে সবিশেষ কোৱা হ'ল কেনেকুৱা ধৰণৰ প্ৰস্তুতি আছিল এই ধাৰাবাহিকখনক লৈ বিশেষকৈ সেই চৰিত্ৰটো সঠিকভাৱে ৰূপায়ণৰ ক্ষেত্ৰত কষ্ট কৰিছোঁ অলপ কাৰণ তাৰ যেতিয়া মই কাৰ্তিক চলিহাক মই বনাই আছিলোঁ অভিজ্ঞানে কোৱাৰ পাছতো তেতিয়া মই বিশেষ গুৰুত্ব দিছিলোঁ যে এই চৰিত্ৰটোক কেনেদৰে উপস্থাপন কৰিম হেয়াৰ ষ্টাইল কথা কোৱা ষ্টাইল খোজ কঢ়া ষ্টাইল কাপোৰ পিন্ধাৰ ষ্টাইল এভৰিথিং মই এটা নতুনত্ব প্ৰদান কৰিব চেষ্টা কৰিছিলোঁ কাৰ্তিক চলিহাৰ কেৰেক্টাৰটোৰ লগত মিলাকে চৰিত্ৰটোৰ লগত মিলাকে আৰু সেইটো কাৰণে অলপ কষ্ট কৰিছোঁ কাপোৰ চাপোৰ অলপ বেছিকৈ গোটাইছোঁ আৰু যিমান পাৰোঁ চেঞ্জেছ কিছুমান দিবলৈ চেষ্টা কৰি আছোঁ কেৰেক্টাৰটোৰ লগত মিলাকে মই এইটো কোৱা নাই যে মই বেছি আগলৈ যাম বা বেছি পিছলৈ যাম একদম যিমান পাৰোঁ সিমান মিলাবলৈ চেষ্টা কৰা আৰু যিহেতু অভিজ্ঞানে কাটটো ভালেই কয় মুখত হাঁহি এটা দেখোঁ সেইকাৰণে ভাবিছোঁ চাগে ইমান দিনে ভাল পাই আহিছে পিছলৈ নাজানো আৰু শ্বুটিং বাকী আছে এটা ডাইলগ সুধিব পাৰিম নেকি মই বিকি ডাইলগ একচুৱেলি সঁচা ক'ব গ'লে ইয়াৰ যিখিনি ড্ৰামেটিক ডাইলগ তো লগত গোটেইখিনি থাকিলে বেছি ভাল হয় হ'লেও যদি সম্ভৱ হয় এটা বাক্য হ'ল নিশ্চয় ইয়াতে এনেকুৱা এটা আছে যে যেতিয়া তাৰ হাতৰ পৰা গোটেইবোৰ ওলাই যায় সি আহি পেলাই ৰুমত সোমাই চিঞৰে তাৰমানে খুব জোৰে জোৰে চিঞৰে নিচিঞৰো এতিয়া আকে চিঞৰো তাৰপিছত মামা সোমাই আহে তাৰ মামায়ে তাক মদ খাবলৈ মনা কৰে তেতিয়া মামাকক সেই কয় মামা শুনিছা বাবা সকলোৱে মোক হাঁহিছে আজি কাৰণ প্ৰেম মোৰ ওচৰৰ পৰা আঁতৰি গ'ল চোৱা মামা সকলোৱে হাঁহিছে সকলো এৰাই গ'ল বাবা হাতৰ পৰা সকলো এৰাই গ'ল এনেকুৱা ধৰণে অলপ ৰাগণিতম কি শুনাবা সংলাপ এটা বিকিয়ে খুব সুন্দৰকৈ পৰিৱেশন কৰিছে তোমাৰকো মই আশা কৰিম সংলাপবোৰ ঘপকৈ মনত নাথাকে তথাপি এটা খুব ভাল লগা সংলাপ কওঁ মাকৰ আগত কৈ থাকোঁ মা বুলি মাতিবলৈ কেৱল জন্ম দিয়া মাজনীয়ে নালাগে মা বুলি মাতিবলৈ এখন হৃদয় লাগে যিখন হৃদয়ত পৰিপূৰ্ণ হৈ থাকে প্ৰেম আৰু মমতা আৰু তেনেকুৱা এখন হৃদয় মই তোমাৰ ওচৰত বিচাৰি পাইছোঁ তুমি মোৰ সম্বন্ধত বৰমা হ'লেও মই তোমাক মা বুলিয়ে মানি আহিছোঁ তুমিয়ে মোৰ মা খুব সুন্দৰ ডাইলগটো ৰাগণিতম কেনেকৈ প্ৰস্তুতি কৰা হৈছিল চৰিত্ৰটোৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি এনে কৰিবলৈ আচলতে কি হয় চৰিত্ৰটোৰ বিষয়ে যেতিয়া কৈছিল যেতিয়া কাহিনীটো কৈছিল খুব ভালদৰে শুনিবলৈ চেষ্টা কৰিছিলোঁ প্ৰথম আৰু এটা খুব ভাল লগা এটা চৰিত্ৰ যিহেতু আৰু তাক জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ মই মোৰ ফালৰ পৰাতো চেষ্টা কৰিছিলোঁ আৰু অভিজ্ঞানৰ লগত মই বহুতখিনি কথা পাতিছিলোঁ এইখিনিতে কওঁ যে অভিজ্ঞান খুব কম কথা কোৱা ল'ৰা আজি অলপ বেছিকৈ কথা কৈছে কিন্তু খুব কম কথা কোৱা ল'ৰা আৰু কি হয় তাৰ পৰা কথা উলিয়াবলৈ অলপ দিগদাৰ আছে যদি মানে 3বাৰমান সুধিব লগা হয় যে মই চৰিত্ৰটোক কেনেকুৱা ধৰণে নিম হাইট কৰিম নে লোড কৰিম নে খুব মানে কেনেকুৱা ধৰণে লৈ যাম চৰিত্ৰটো মই যদি 5 মিনিট চিন্তা কৰি কওঁ তেওঁ 10 মিনিট চিন্তা কৰি কৰে একদা চৰিত্ৰটো এনেকুৱা ধৰণে আৰু চৰিত্ৰটো বিষয়ে মানে কি যেতিয়া ডিছকাছ কৰোঁ যদি 10 মিনিটত ডিছকাছ কৰিবলগীয়া হয় আমাৰ কিজানি আধা ঘণ্টামান লাগি গৈছিলে দীঘলীয়া হৈ যায় আৰু শেষত গৈ এটা ডিচিশ্যন হয়গৈ যে চৰিত্ৰটো আমি এনেকুৱা ধৰণে নিম তেনেকুৱা ধৰণে নিম আৰু কষ্টিউমখিনি কেনেকুৱা কৰিম এনেকুৱা ধৰণে কৰিম তেনেকুৱা ধৰণে কৰিম আৰু কি লাগিব চৰিত্ৰটোত গোটেইখিনি মিলাই পেলাই আমি এটা মানে মোৰ চৰিত্ৰটো বিশেষকৈ আগবঢ়াই নিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আৰু অভিজ্ঞানেও সেইমতে চৰিত্ৰটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছে নিশ্চয় মই পুনৰ চাব বিচাৰিছোঁ সন্ধ্যাৰ আগৰ আন কিছু দৃশ্য খন্তেক বিৰতি কিন্তু ধমকি ৰোৱা নাই আকৌ আহি আছো কাৰ্তিক চলিহাৰ ৰূপত সন্ধ্যা চাবলৈ নাপায় সেয়া সন্ধ্যাৰ আগৰ আন কিছু ভিজুৱেল মই শেষত আহিব বিচাৰিছোঁ পৰিচালক অভিজ্ঞান কাশ্যপৰ ওচৰলৈ সম্প্ৰচাৰ আৰম্ভ হ'ব ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে ৰাইজক কি আহ্বান জনোৱা হ'ব প্ৰাগ নিউজৰ জৰিয়তে প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনি দৰ্শকসকলক ৰাইজলৈ এইটোৱে অনুৰোধ থাকিব যে অহা 2 মে'ৰ পৰা যি সম্প্ৰচাৰিত হ'বলগীয়া হৈ আছে সন্ধ্যাৰাগ আপোনালোকে চাব আৰু
এইটো মই কথা দিব পাৰোঁ যে চাই পেলাই নিৰাশ নহয় আৰু সকলোকে আশা কৰিম সকলোৱে চাব মৰম দিব আশীৰ্বাদ দিব আৰু নিৰাশ কেতিয়াও নহয় আপোনালোকে এখন চিৰিয়েল চাই পেলাই আৰু লগতে এইখিনিতে মই এই টিমটোৰ জড়িত কেমেৰাৰ আঁৰত যিসকলে অতি কষ্ট কৰি আছে তেওঁলোক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ কেমেৰা পাপু ডেকা তাৰপিছত মেকআপ আৰু সাজ সজ্জাত পুলিচ শইকীয়া যিয়ে কাষ্টিঙতো মোক সহায় কৰি দিছে তাৰপিছতে যিমান আছে মোৰ এডি কৌশিক বৰদলৈ প্ৰণৱ দা প্ৰডাকশ্যন মেনেজাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰাইজলৈ এইটোৱে অনুৰোধ জনাম যে 2 মে'ৰ পৰা আহিব টিভিত আপোনালোকে চাব আৰু নিৰাশ নহয় কেতিয়াও নিশ্চয় ৰাগনিতম কি আহ্বান থাকিব ৰাইজলৈ শেষত 2 মে'ৰ পৰা আপোনালোকৰ মাজলৈ আহি আছোঁ আপোনালোকৰ ড্ৰয়িং ৰুমলৈ আহি আছোঁ আপোনালোকৰ টিভিলৈ আহি আছোঁ ৰেঙনিৰ যোগেদি সন্ধ্যাৰাগ আপোনালোকৰ বাবে লৈ সন্ধ্যাৰাগ এতিয়া আমাৰ হৈ নাথাকিব সন্ধ্যাৰাগ আপোনালোকৰ হৈ থাকিব আপোনালোকে মৰম দিব তুলি তালি ল'ব সন্ধ্যাৰাগ এখন চিৰিয়েল 2 মে'ৰ পৰা আহিছে আকৌ কৈছোঁ আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিলে আমি আগুৱাই যাবলৈ সক্ষম হ'ম আৰু আমাৰ কষ্টখিনি সাৰ্থক হ'ব বিকি কি ক'ব খোজা হ'ব যেহেতু ইমানখিনি ক'লে 2 মে' তাৰিখে আহি আছোঁ 8:30 বজাত ৰেঙনি টিভিত সন্ধ্যাৰাগ লৈ আৰু যিদৰে আপোনালোকে ইমান মৰম চেনেহ আশীৰ্বাদ দি আজি বিকিটোক প্ৰতিষ্ঠিত কৰালে আপোনালোকৰ সন্মুখত এইদৰে ক'বলৈ সুযোগ দিলে ঠিক একেদৰে সেই মৰম আশীৰ্বাদ দি আমাক আগুৱাই নিব সন্ধ্যাৰাগত বুলি আশা কৰিলোঁ আৰু চেষ্টা কৰিছোঁ আপোনালোকক নতুনত্ব এটা চৰিত্ৰ প্ৰদানেৰে আপোনালোকক মনোৰঞ্জন কৰিম বুলি চাবলৈ নাপাহৰিব সন্ধ্যাৰাগ মৰম দিব 8:30 বজাত আহি আছোঁ 2 মে' তাৰিখৰ পৰা আৰু যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ চৰিত্ৰটো জীৱন্ত কৰি তুলিবলৈ এটা ধুনীয়া নতুন ষ্টাইল দিবলৈ গতিকে আকৌ এবাৰ ক'লোঁ 2 মে' তাৰিখে 8:30 বজাত ৰেঙনি টিভিত সন্ধ্যাৰাগ চাবলৈ সেয়া সন্ধ্যাৰাগৰ পৰিচালক অভিজ্ঞান কাশ্যপ আৰু 2 অভিনেতা ৰাগনিতম আৰু বিকি প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনিত অহা 2 মে'ৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰতিনিশা 8:30 আৰু 11:30 বজাত সম্প্ৰচাৰ হ'ব এখন নতুন আংগিকৰ নতুন চিন্তাৰ নতুন ৰসৰ ধাৰাবাহিক নামদাৰ সন্ধ্যাৰাগ গতিকে সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰতিনিশা 8:30 বজাত আপোনাৰ একান্ত সংগী হ'ব ৰেঙনি টিভি